নমস্কাৰ, মই পৰিণীতা শ্ৰীনন্দিনীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল চাই চানা দিবলৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে মই এটি বিশেষ ধ্যান পৰ্ব আগবঢ়াইছোঁ। এই ধ্যান পৰ্ব সেইসকল ব্যক্তিৰ বাবে উৎসৰ্গা কৰিছোঁ যিসকলে জীৱনত অপৰিসীম মানসিক কষ্ট আৰু যন্ত্ৰণাৰ মাজেদি আহি আজিৰ দিনটোত উপনীত হৈছেহি। জীৱন এক দীঘলীয়া পৰিক্ৰমা। জন্মৰ পৰা মৃত্যুলৈকে আমি বহুত মানুহক জীৱনত লগ পাওঁ। প্ৰতিজন মানুহেই আমাক বিভিন্ন ধৰণে জীৱনটো যাপন কৰিবলৈ, অনুভৱ কৰিবলৈ শিকাই থৈ যায়। সেইসকল আমাৰেই সোলমেট, অৰ্থাৎ আমাৰ এটা আত্মিক সম্প্ৰদায়ৰে লোক। মন কৰিব, প্ৰতিটো আত্মাৰ আমাৰ জীৱনলৈ অহাৰ কিবা নহয় কিবা এটা উদ্দেশ্য থাকে। ঋণানুবন্ধ অৰ্থাৎ পূৰ্বজন্মৰ কৰ্মফল হিচাপে আমি আমাৰ পিতৃ মাতৃ ভাতৃ ভগ্নী বন্ধু বান্ধৱ অথবা আমি আটাইতকৈ বেয়া পোৱা আমাৰ শত্ৰুসকলকো কৰ্মবন্ধনৰ অংশ হিচাপেই লাভ কৰোঁ। ইংৰাজীত এষাৰ কথা আছে, এভৰি পাৰ্চন কামছ টু ইয়ৰ লাইফ ফৰ এ ৰিজন, ফৰ এ ছিজন এণ্ড টু টিচ ইউ আ লেচন। অৰ্থাৎ প্ৰতিজন ব্যক্তি আপোনাৰ জীৱনলৈ আহে এটা ঋতুৰ বাবে, এটা কাৰণৰ বাবে আৰু এটা শিক্ষা শিকাই থৈ যাবৰ বাবে। সেয়ে কোনোটো সম্পৰ্কই কেতিয়াও হেয় হ'ব নোৱাৰে। জানো কোৱাটো সহজ, অনুভৱ কৰাটো আৰু বুজাটো বৰ কঠিন। হ'লেও যিসকলে আত্মাৰ বিষয়ে জানে, কৰ্মবন্ধনৰ বিষয়ে জানে, তেওঁলোকৰ বাবে বুজি পোৱাটো সহজ। আৰু হয়তো সেই সম্পৰ্কবিলাকৰো ঊৰ্ধত গৈ কেনেদৰে নিজৰ সুখখিনি আনৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হ'বলৈ নিদি ভাগ্যৰ বিপৰীতে গৈও আজৰি আনিব পাৰি, সেয়া তেওঁলোকে বুজে। যি নহওক, আজিৰ এই ধ্যান যাত্ৰাৰ যোগেদি আপোনালোকে যদি জানে তেতিয়াও অথবা যদি নাজানে তেতিয়াও সেইসকল ব্যক্তি যিসকলে কিবা কাৰণত আপোনাক অপকাৰ কৰিলে, আপোনাক কথা বতৰা আচাৰ আচৰণৰ মাজেদি দুখ দিলে, সেইসকল ব্যক্তিক আপোনাৰ মানসিক জগতখনৰ পৰা চিৰদিনৰ বাবে মুক্তি দিবলৈ সাজু হওক। এই ধ্যান পৰ্বৰ যোগেদি আপোনালোকে সেই কাম সহজেই কৰিব পাৰিব। বিশ্বাস ৰাখক যে ধ্যান এনেকুৱা এটা শক্তিশালী মাধ্যম, যাৰ মাধ্যমত আপুনি ঐশ্বৰিক শক্তিসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও এনেধৰণৰ কিছুমান শুশ্ৰূষা, আধ্যাত্মিক শুশ্ৰূষাও আপুনি নিজকে কৰিব পাৰে, যিবোৰ শুশ্ৰূষা কৰিলে আপোনাৰ মানসিক জগতখনত নতুন পোহৰ আহাত কোনেও বাধা দিব নোৱাৰে। সেয়ে আহক এই প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁ। প্ৰথমেই এটুকুৰা কম পোহৰ থকা আৰু শান্তিময় ঠাই বিচাৰি লওক। পাৰিলে দুৱাৰখন বন্ধ কৰি ল'ব, যাতে আপোনাক কোনেও এই সমস্ত প্ৰক্ৰিয়াটোৰ সময়ত আমনি কৰিব নোৱাৰে। এখন কোমল আৰামী আসন লৈ লওক। এখন কুশ্বনত যদি বহিব পাৰে খুবেই ভাল। পিঠিৰ বিষ অথবা ৰাজহাড়ৰ যদি অন্য কিবা সমস্যা আছে তেনেহ'লে এখন বেৰত আউজি লওক। সি আপোনাক আৰামদায়কভাৱে এই প্ৰক্ৰিয়াটো কৰি যাবলৈ সহায় কৰিব।
আপুনি ভালদৰে সাজু হওক। এয়া যিহেতু এটা ক্ষমা প্ৰাৰ্থনা পৰ্ব অথবা ক্ষমাদান পৰ্ব, সেয়ে আপোনালোকে ইচ্ছা কৰিলে এখন কাঁহীত এপাহ বগা ফুল আৰু এডাল বগা মম জ্বলাই ল'ব পাৰে। বগা ৰংটো শান্তিৰ প্ৰতীক। আপোনাক যিহেতু মনত শান্তি লাগে, সেয়ে মনৰ ভিতৰত পুঞ্জীভূত হৈ থকা বহুদিনৰ পৰা আৱৰ্জনা হিচাপে দম হৈ থকা সেই মানসিক পীড়াবোৰ ঠেলি আঁতৰাই মনটো পৰিষ্কাৰ কৰি শান্তিৰ সৈতে সংযোগ কৰিবৰ বাবেই মই বগা ফুল আৰু বগা মমৰ কথা কৈছোঁ। অৱশ্যে এয়া নিতান্তই জৰুৰী নহয়। সেয়ে যদি আপোনাৰ মম অথবা বগা ফুল নাই, তেনেহ'লেও নিশ্চিন্ত থাকক। হৃদয়ৰ সমস্ত অনুভূতি ঢালি আপুনি যেতিয়া এই ধ্যান পৰ্বত মগ্ন হ'ব, তেতিয়া ব্ৰহ্মাণ্ডৰ ঐশ্বৰিক শক্তিয়ে আপোনাৰ প্ৰাৰ্থনা নিশ্চয়কৈ শুনিব। নিশ্চিন্ত থাকক আৰু আৰম্ভ কৰক। দুচকু জপাই লওক, মেৰুদণ্ড পোন কৰি বহি লওক। দুয়োখন হাত প্ৰথমে জ্ঞান মুদ্ৰাত ৰাখক, য'ত আপোনাৰ তৰ্জনী আঙুলি আৰু আপোনাৰ বুঢ়া আঙুলিয়ে পৰস্পৰক স্পৰ্শ কৰিব। ঠিক সেই মুদ্ৰা, যি মুদ্ৰাত আপুনি ভগৱান বুদ্ধক দেখে। বুদ্ধ নিৰ্বাণৰ প্ৰতীক। আজি আপুনিও নিৰ্বাণ বা মুক্তি পাব লাগিব আপোনাক যন্ত্ৰণা দিয়া সেই ব্যক্তিসকলৰ যি এনাৰ্জি, যি নেগেটিভ এনাৰ্জি, তাৰ পৰা। প্ৰথমে এবাৰ দীঘলকৈ উশাহ লওক। অকণমান সময় উশাহখিনি বন্ধ ৰাখক ভিতৰত। মনতে গণনা কৰক 1, 2, 3, 4 আৰু দীঘলকৈ উশাহখিনি মুখেদি ঠেলি উলিয়াই দিয়ক। পুনৰ দীঘলকৈ উশাহ লওক। ধৰি ৰাখক বতাহখিনি 1, 2, 3, 4। এতিয়া মুখেৰে ঠেলি উলিয়াই দিয়ক। আকৌ এবাৰ দীঘলকৈ উশাহ লওক। ধৰি ৰাখক বতাহখিনি আৰু 1, 2, 3, 4 বুলি গণনা কৰি মুখৰ মাজেদি মুখখন গোলাকাৰ কৰি সেই বতাহখিনি ঠেলি উলিয়াই দিয়ক। এনেদৰে আপুনি যিমানেই নিজৰ উশাহ নিশাহৰ সৈতে সংযোগ ৰাখে, সিমানেই আপোনাৰ মনটো স্থিৰ হ'ব আৰু সিমানেই আপুনি এটা গভীৰ পৰ্যায়লৈ গুচি যাব পাৰিব। মনটো এই মুহূৰ্তত ইফালে সিফালে যাবও পাৰে। আপুনি বহি থকা কোঠাটোৰ চৌপাশৰ শব্দবোৰে আপোনাক আপোনাৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে। সেইবোৰৰ সৈতে নুযুঁজিব। সেইবোৰ আহিব, সেইবোৰ তেনেকৈয়ে গুচি যাব। আপুনি মাথো নিজৰ সম্পূৰ্ণ ধ্যান, সম্পূৰ্ণ মনোযোগ নিজৰ উশাহ নিশাহৰ সৈতে বৰ্তাই ৰাখক। উশাহ আহিছে আৰু নিশাহ ওলাই গৈছে। উশাহ আহিছে আৰু নিশাহ ওলাই গৈছে। প্ৰতিটো পাৰ হৈ যোৱা মুহূৰ্তৰ লগে লগে আপোনাৰ মনটো স্থিৰ হ'বলৈ আৰম্ভ কৰিছে যেন অনুভৱ কৰক। মন কৰক, আপোনাৰ বাবে মানসিক শান্তি আটাইতকৈ ডাঙৰ সম্পদ আৰু সেই মানসিক শান্তিৰ প্ৰাপ্তিৰ বাবেই আজি আপুনি এই ধ্যান যাত্ৰাত ওলাইছে। সেয়ে সম্পূৰ্ণৰূপে স্বৰ্গীয় ঐশ্বৰিক শক্তিৰ ওচৰত নিজকে সমৰ্পণ কৰক। এতিয়া লাহে 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 লাহে
নিজৰ সেই উশাহৰ সৈতে সম্পৰ্ক বজাই ৰাখি আপুনি অতীতলৈ ঘূৰি যাওক। কোন আছিল সেইজন ব্যক্তি যাক আপুনি বহুত বিশ্বাস কৰিছিল, কিন্তু তেওঁ আপোনাক বিশ্বাসঘাতকতা কৰি হৃদয়খন ৰক্তাক্ত কৰি থৈ গ'ল? কোন আছিল সেইজন ব্যক্তি যাক আপুনি বহুত ভাল পাইছিল, অথচ তেওঁ আপোনাক আৰু আপোনাৰ ভালপোৱাক মৰ্যাদা দিব নাজানিলে? আপুনি এজন সৰ্বাংগ সুন্দৰ সক্ষম ব্যক্তি, অথচ আপোনাক সদায় হেয় প্ৰতিপন্ন কৰিব বিচৰা কোনজন সেই ব্যক্তি? কি সম্পৰ্ক আপোনাৰ তেওঁৰ সৈতে? তেওঁ আপোনাৰ পৰিয়ালৰ কোনোবা লোক, আপোনাৰ বন্ধুবৰ্গৰ মাজত কোনোবা এজন, অথবা আন কোনো বিশেষ ব্যক্তি? নে আপুনি পৃথিৱীত আটাইতকৈ বেয়া পোৱা, আপোনাৰ আটাইতকৈ ঘোৰ শত্ৰুজন? মন কৰক আৰু সেই ব্যক্তিজনৰ মুখখন স্পষ্টকৈ চকুৰ আগত ভাহি আহিব দিয়ক। মই জানো আপুনি তেওঁৰ বিষয়ে ভাবিবলৈ বেয়া পায়, তেওঁৰ বিষয়ে কল্পনা কৰিবও নিবিচাৰে, কিন্তু বিশ্বাস ৰাখক, এয়া কৰাটো এই ধ্যান প্ৰক্ৰিয়াৰ বাবে অত্যন্ত জৰুৰী। তেওঁৰ মুখখন মনলৈ আনিবলৈ সক্ষম হৈছে চাগে আপুনি? হয়তো এজন নহয়, কেইবাজনো ব্যক্তি আছে। সেয়া হ'লেও একো কথা নাই। মাথো মনৰ দৃষ্টিৰে আপুনি চাবলৈ চেষ্টা কৰক, এজন হওক বা বহুজন হওক, সেই ব্যক্তি বা ব্যক্তিসকল এই মুহূৰ্তত য'ত আপুনি ধ্যানস্থ হৈ আছে তাৰ ঠিক বিপৰীতে তেওঁলোকেও অৱস্থান গ্ৰহণ কৰিছে। আপোনালোকৰ সন্মুখত তেওঁলোকো বহি আছে। জানো এই মুহূৰ্তত আপোনাৰ চাগে হৃদয়যন্ত্ৰৰ যি কম্পন সেয়া বহুত বাঢ়ি গৈছে, কাৰণ আপুনি তেওঁলোকৰ কথা ভাবিব নিবিচাৰে। কিন্তু বিশ্বাস কৰক, এয়া সাময়িক। এই যে হৃদযন্ত্ৰৰ কম্পন বৃদ্ধি হৈছে, অথবা গোটেই শৰীৰটো এটা বিৰক্তিৰে ভৰি পৰিছে, অথবা মনলৈ ঘৃণা ভাৱ আহিছে, সেয়া একেবাৰেই অস্বাভাৱিক নহয়, অত্যন্ত স্বাভাৱিক। সেই স্বাভাৱিকভাৱে অহা বিৰক্তি, ঘৃণা, অৱজ্ঞা অথবা যেনেকুৱাই আপোনাৰ অনুভৱ হৈছে, শাৰীৰিক, মানসিক বা আন্তৰিক, সকলোখিনি সহজে গ্ৰহণ কৰক। এয়া কৰাটো খুবেই জৰুৰী। সেয়ে আপুনি এই অনুভৱখিনিক মনৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰক। কেনে লাগিছে? ঘৃণা উপজিছে নেকি? নে খং উঠিছে? হয়তো দুষাৰ কথা ভালকৈ শুনাই দিবলৈ মন গৈছে, অথবা মুখখন ঘূৰাই দিবলৈও মন গৈছে। কিন্তু এই ধ্যান যাত্ৰাৰ জৰিয়তে আমি তেওঁলোকৰ পৰা মুক্তি পোৱাৰ এক মুখ্যম প্ৰক্ৰিয়া আজি কৰিবলৈ ওলাইছোঁ, যিয়ে তেওঁলোকৰ সৈতে আপোনাৰ যি ঋণানুবন্ধ অথবা যি এনাৰ্জেটিক কাৰ্মিক এটাচমেণ্ট, এই সংযোগ সেয়া সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰাত সহায় কৰিব। নিজৰ উশাহ নিশাহৰ সৈতে সংযোগ বৰ্তাই ৰাখক। মনৰ চকুৰে কল্পনা কৰক আপোনাৰ মূৰৰ ওপৰত থকা অনন্ত নীলা আকাশখন। সেই আকাশ ফালি যেন সৰগৰ পৰা নামি আহিছে শুভ্ৰ বগা পোহৰ, অনন্ত শুভ্ৰ জ্যোতি। আৰু এই বগা পোহৰ বা ডিভাইন হোৱাইট লাইট নামি আহি আপোনাৰ
আৰু আপুনি বেয়া পোৱা ব্যক্তিজন অথবা ব্যক্তিসকলৰ মাজতেই অৱস্থান কৰিছে। লগতে সেই ডিভাইন হোৱাইট লাইটৰ পৰা লাহে লাহে আপুনি এখন দিব্য কেঁচি ওলাই আহি আপুনি অৱস্থান কৰা ঠাইতে লাহেকৈ যেন ৰৈছেহি। আৰু এয়া কি? মনৰ চকুৰে চাওক, সেই হোৱাইট লাইটৰ মাজৰ পৰা একুৰা জুইৰ সৈতে এটা সৰগীয় অগ্নিকুণ্ড আহি সেই ব্যক্তিজন বা সেই ব্যক্তিসকল আৰু আপোনাৰ মাজত অৱস্থান কৰিছে, ঠিক আপোনালোকৰ মাজে মাজে। কি কৰিছিল সেই ব্যক্তিজনে? কেনেকৈ আঘাত দিছিল? কিমান দিন লাগিছিল সেই আঘাতৰ পৰা মুক্তি পাবলৈ? আজিও চাগে আগৰ দৰেই সেউজীয়া হৈ আছে নেকি বুকুৰ মাজৰ সেই ঘা টুকুৰা? অনুভৱ কৰক শেষবাৰৰ বাবে। কিমান কান্দিছিল, কিমান অভিশাপ দিছিল, কেনেদৰে নিজক চম্ভালিছিল? কাৰোবাক ক'ব পাৰিছিল নে নোৱাৰিলে? আজিও হৃদয়ত চাগে নিৰন্তৰ কঢ়িয়াই লৈ ফুৰিছে সেই অব্যক্ত বেদনাবোৰ। যি নহওক, আজি সেই সকলোখিনি ইয়াতেই বিসৰ্জন দিব লাগিব। সেয়ে এক ধৰণৰ সকাহ অনুভৱ কৰক। মন কৰক সেই ব্যক্তি যিজন আপোনাৰ সন্মুখত বহি আছে অথবা সেই ব্যক্তিসকল প্ৰতিজনৰ সৈতে আপোনাৰ শৰীৰৰ পৰা একোডাল এনাৰ্জেটিক কৰ্ড অৰ্থাৎ একোডাল ৰছীৰ নিচিনা যোগসূত্ৰ আছে। সেই যি যোগসূত্ৰ, সেই যি কৰ্ড, সেই কৰ্ডডাল এডাল ফোপোলা পাইপৰ দৰে হ'ব পাৰে, এডাল গাঁঠি থকা ৰছীৰ দৰে হ'ব পাৰে, অথবা এডাল তাঁৰৰ দৰে হ'বও পাৰে, অথবা ক্ষীণ বা পাতল এডাল সূতাৰ দৰে হ'ব পাৰে। মন কৰক, যদি মাথো এজনেই ব্যক্তি বহি আছে তেনেহ'লে ভালকৈ এবাৰ চাওক। সেই ব্যক্তিজন আৰু আপোনাৰ মাজত এডাল এনাৰ্জেটিক কৰ্ড যে আছে, এটা শক্তিসম্পন্ন যোগসূত্ৰ যে আছে, ক'ৰ পৰা ক'লৈ আছে? মানে আপোনাৰ শৰীৰৰ কোনটো অংশৰ পৰা তেওঁৰ শৰীৰৰ কোনটো অংশলৈ সেই যোগসূত্ৰডাল সংযোজিত হৈ আছে? মন কৰক ভালকৈ। হয়তো আপুনি দেখিছে আপোনাৰ হৃদযন্ত্ৰৰ পৰা তেওঁৰ হৃদযন্ত্ৰলৈ, হয়তো দেখিছে আপোনাৰ নাভিৰ পৰা তেওঁৰ নাভিলৈ, অথবা যেনেকৈয়ে দেখে তেনেকৈয়ে একেবাৰে সঠিক দেখিছে। সেই এনাৰ্জেটিক কৰ্ডডালৰ ৰংটো কেনেকুৱা? বগা নেকি? লাইফলেছ, জীৱন প্ৰাণবিহীন? হয়তো মদৰুৱা, হয়তো শুকান তেজৰ দৰে, হয়তো ক'লা, অথবা কোনো ৰঙেই নাই। যেনেকুৱাই দেখিছে সেয়াই সঠিক। এতিয়া এই যে আপোনাৰ সন্মুখত এখন যে দিব্য কেঁচি আছে সোণোৱালী ৰঙৰ, সেই কেঁচিখন তুলি লওক আৰু তুলি লৈ আপোনাৰ শৰীৰৰ পৰা তেওঁৰ শৰীৰলৈ যোগাযোগ হৈ থকা সেই সূত্ৰডাল, সেই এনাৰ্জেটিক কৰ্ডডাল আপোনাৰ আৰু তেওঁৰ গাৰ মাজে মাজে যিটো অংশ আছে সেইডোখৰতে ধৰক। বাওঁ হাতেৰে ধৰক আৰু সোঁ হাতেৰে কেঁচিখন উঠাওক। এতিয়া সেই সূত্ৰডাল কেঁচিখনেৰে সৈতে কাটি পেলাওক। কটাৰ লগে লগে এক প্ৰশান্তি অনুভৱ কৰিবলৈ চেষ্টা কৰক। এই সূত্ৰডাল কাটি দিয়াৰ পিছত যিটো অংশ আপোনাৰ শৰীৰৰ সৈতে সংযোজিত হৈ আছে সেইডাল সোঁ হাতেৰে জোৰকৈ টান মাৰি উলিয়াই দিয়ক।
আৰু সন্মুখত যে উপবিষ্ট হৈ আছে সেই সৰগীয় অগ্নিকুণ্ড তাতেই পেলাই দিয়ক। মনৰ চকুৰে চাবলৈ চেষ্টা কৰক, দপদপাই যেন জ্বলি উঠিছে সেই আপোনাৰ শৰীৰৰ পৰা বিচ্ছিন্ন কৰি পেলোৱা এনাৰ্জেটিক কৰ্ডডাল। এটা দীঘল উশাহ লওক আৰু অনুভৱ কৰক সেই য'ৰ পৰা আপুনি এনাৰ্জি কৰ্ডডাল ছিঙি পেলাইছিল সেই ঠাইখিনি লাহে লাহে সম্পূৰ্ণৰূপে বগা এক পোহৰেৰে প্ৰশান্তিৰে ভৰি পৰিছে। আপোনাৰ সেই ক্ষতস্থানটো হিলিং হৈ গৈছে, শুশ্ৰূষা হৈ গৈছে। অনুভৱ কৰক এক বিৰাট প্ৰশান্তি। আৰু কোন আছে? আৰু যদি কোনোবা আছে তেনেহ'লে তেওঁৰ সৈতেও আপোনাৰ এনাৰ্জিৰ কৰ্ডডাল কাটি পেলাওক আৰু একেই প্ৰক্ৰিয়াতেই সেই সৰগীয় অগ্নিকুণ্ডত জাহ যাব দিয়ক। এজন, দুজন, তিনিজন, যিমানজন ব্যক্তিয়ে আপোনাক কন্দুৱালে, কষ্ট দিলে, যাৰ বাবে আপুনি মানসিক যন্ত্ৰণা ইমান বছৰে ভুগি আহিছে, যাৰ বাবে আপুনি মানুহজন বা মানুহগৰাকী নিজৰ সম্পূৰ্ণ শক্তিৰে সৈতে উদ্ভাসিত হৈ উঠিব পৰা নাই, আজিও আপোনাৰ ৰাতিবোৰ বিধ্বস্ত, আজিও আপোনাৰ হৃদয়খন ৰক্তাক্ত, সেই মানুহবোৰক আপোনাৰ মনোজগতৰ পৰা আজি সম্পূৰ্ণৰূপে বিসৰ্জন দিয়ক। তেওঁলোকৰ সৈতে আপোনাৰ কিবা কৰ্মবন্ধন আছিল, সেয়ে তেওঁলোক আপোনাৰ জীৱনলৈ তেনেকৈ আহিছিল আৰু আপোনাক তেনেদৰে কষ্ট দিছিল। যি নহওক, আপুনি জানে বা নাজানে সেই কাৰণটো যাৰ বাবে তেওঁলোকে আপোনালোকক ইমান কষ্ট দিলে, সেই সকলোখিনি কথাই জীৱনৰ এটা অভিজ্ঞতা। সেই অভিজ্ঞতাই আপোনাক মজবুত বনালে, সেই অভিজ্ঞতাই আপোনাক সাহসী কৰি তুলিলে, সেই অভিজ্ঞতাই আপোনাক নিজৰ ওপৰত আস্থা ৰাখিবলৈ বাধ্য কৰালে। সেই অভিজ্ঞতাক আলম কৰি আপুনি আপোনাৰ জীৱন যুঁজত প্ৰতিদিনেই অৱতীৰ্ণ হৈছে, হয়তো বিজয়ীও হৈছে অথবা বিফলো হৈছে। যিয়েই নহওক, অভিজ্ঞতাটো অভিজ্ঞতাই। সেয়ে সেইজন ব্যক্তিক এতিয়া মনোজগতৰ পৰা সম্পূৰ্ণভাৱে বিলুপ্ত কৰি দিবলৈ হ'লে আপুনি তেওঁক শুভেচ্ছা প্ৰদান কৰিব লাগিব। মই জানো এয়া বহুত কঠিন, কিন্তু আপুনি মোৰ সৈতে আওৰাওক। আপুনি বা তুমি মোৰ জীৱনলৈ কিবা এটা উদ্দেশ্যৰে আহিছিল বা আহিছিলা। যি দুখ দিলা সেইখিনি মই সহিলোঁ, বা যি দুখ দিলে সেইখিনি সহি মই আজিৰ পৰ্যায়ত উপনীত হ'লোঁ। মই ভৱিষ্যতে কোনো জন্মতে কোনো কাৰণতে আপোনাক লগ পাব নিবিচাৰোঁ। সেয়ে মোৰ আধ্যাত্মিক শক্তি, মোৰ মনোজগত আৰু মোৰ জীৱনৰ পৰা আপোনাক আজিৰ পৰা চিৰদিনলৈ বিসৰ্জন দিলোঁ। ভৱিষ্যতে মোৰ সৈতে কোনো ধৰণে যোগাযোগ কৰিবলৈ চেষ্টা নকৰিব। ময়ো মোৰ ফালৰ পৰা আপোনাৰ সৈতে কাহানিও যোগাযোগ নাৰাখোঁ। আজিৰ পৰা আপুনি মোৰ বাবে অচিনাকি ব্যক্তি, যাক মই চিনি নাপাওঁ। মোক যি কষ্ট দিলা সেয়া চাগে মোৰ কিবা কৰ্মবন্ধনৰ বাবে আছিল বুলি মই মানি লৈছোঁ। সেয়ে এই সৰগীয় শুভ্ৰ জ্যোতি
ডিভাইন হোৱাইট লাইটক সাক্ষী কৰি মই আপোনাক অফুৰন্ত শুভকামনা যাচিছোঁ। মোৰ পৰা দূৰলৈ যাওকগৈ, য'তেই থাকে ত'তেই যেন সুখেৰে থাকক। ধন্যবাদ। এই প্ৰাৰ্থনাখিনিৰ বাবে নিজৰ মনটো অত্যন্ত পৰিষ্কাৰ হোৱাটো বৰ প্ৰয়োজন। সেয়ে সম্পূৰ্ণৰূপে মনৰ পৰা সকলোখিনি বিৰক্তি, কটুতা, সকলোখিনি আক্ষেপ, ক্ষুণ্ণতা কিছু মুহূৰ্তৰ বাবে বাদ দিয়া অত্যন্ত প্ৰয়োজন। মই জানো, মোৰ বিশ্বাস, জীৱনটো সুমধুৰ কৰি তুলিবৰ বাবে সিমানকণ আপুনি নিশ্চয় কৰিব পাৰিব। কাৰণ এয়া মাথো মুহূৰ্তৰ বাবে নিজক সলনি কৰাৰ কথাহে। সেয়ে কিয় নোৱাৰিব? নিশ্চয় পাৰিব। এতিয়া আন্তৰিকভাৱে শুভকামনা প্ৰদান কৰি সেই সকলো ব্যক্তিক মনৰ চকুৰ আগৰ পৰা আঁতৰি যাবলৈ দিয়ক। তেওঁলোক লাহে লাহে সেইখিনিৰ পৰা প্ৰস্থান কৰি যোৱাৰ লগে লগে দীঘলকৈ এটা উশাহ লওক আৰু মনত থকা যি অতিৰিক্ত দুখ, বেদনা, কষ্ট সকলোখিনি একত্ৰিত কৰক আৰু মনৰ চকুৰে কল্পনা কৰিবলৈ চেষ্টা কৰক তেওঁলোকে দিয়া দুখ, বেদনা, কষ্ট, অপমান সকলোবোৰ একত্ৰিত কৰি আপুনি যেন এটা এনাৰ্জিৰ বল বনাইছে। দুয়োখন হাত আগলৈ আনি এটা বল যে আপুনি ধৰিলে, যেনেকৈ ধৰিব তেনেকৈয়ে আপুনি এটা বল, কাল্পনিক বল এটা হাতেৰে যেন ধৰি আছে, তেনেকৈ অনুভৱ কৰক। দুয়োখন হাত আগলৈ লৈ আহক আৰু সেই যে বলটো আপুনি বনাইছে, সেই বলটোত এটা ৰং সংযোগ কৰক। কি ৰং দিব? মন কৰিব, এয়া যন্ত্ৰণাৰ ৰং, এয়া বিশ্বাসঘাতকতাৰ ৰং, এয়া যন্ত্ৰণাৰ ৰং, এয়া একাকিত্বৰ ৰং, এয়া অপমানৰ ৰং। সেয়ে যিটো ৰং দিলে খুৱাব বুলি ভাবে, সেই নেগেটিভ ইমোশ্যন বা সেইখিনিক তেনেকুৱাই এটা ৰং দিয়ক। এতিয়া ৰংটো দিয়াটো যদি সম্পূৰ্ণ হৈছে, তেনেহ'লে সেই সম্পূৰ্ণ আৱেগখিনি আজি আপুনি আপোনাৰ শৰীৰৰ পৰা, মনৰ পৰা, আত্মাৰ পৰা বিসৰ্জন দিব লাগিব। সেই বলটো দুয়ো হাতে ধৰি লাহেকৈ সেই অগ্নিকুণ্ডত বিসৰ্জন দিয়ক আৰু মনৰ পৰা কওক স্বাহা। দীঘলকৈ পুনৰ এবাৰ উশাহ লওক আৰু অনুভৱ কৰক যেন জনম জনমৰ অথবা এই জীৱনটোৰে অনেক দুখ, কষ্ট, অপমান, পীড়া যেন মুহূৰ্ততে সেই জুইৰ মাজত জ্বলি ছাৰখাৰ হৈ গ'ল। এতিয়া লাহেকৈ সেই যে ডিভাইন হোৱাইট লাইট, সৰগীয় শুভ্ৰ জ্যোতি, সেই সোণালী ৰঙৰ কেঁচিখন আৰু সেই অগ্নিকুণ্ডক মানসিকভাৱে, আন্তৰিকভাৱে এটা প্ৰণাম জনাওক। মনতে কওক, মোৰ এই সমস্ত প্ৰক্ৰিয়াটোত সহযোগ কৰাৰ বাবে মোৰ স্পিৰিট গাইডসকল, ডিভাইন হোৱাইট লাইট, সৰগীয় সোণালী কেঁচি আৰু সৰগীয় অগ্নিকুণ্ড, দ্য ডিভাইন ফায়াৰ, মই সকলোকে আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ। এতিয়া সেই হোৱাইট লাইট, সেই সোণোৱালী কেঁচি আৰু সেই
অগ্নিকুণ্ডক পুনৰ ঘূৰি যাবলৈ অনুৰোধ জনাওক। এই প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ লগে লগে এক গভীৰ প্ৰশান্তিৰ অনুভৱে যেন আপোনাক বোৱাই পেলাইছে তেনে অনুভৱ কৰক। এতিয়া পুনৰ এবাৰ দীঘলকৈ উশাহ লওক। মই ৩ৰ পৰা ১লৈ গণনা কৰাৰ লগে লগে আপুনি নিজৰ ধ্যানস্থ অৱস্থাৰ পৰা আপোনাৰ সজাগ পৰিৱেশলৈ ঘূৰি আহিব। ৩ লাহেকৈ এই যে ধ্যান প্ৰক্ৰিয়া সমাপ্ত হৈছে সেয়া অনুভৱ কৰক। ২ দুয়োখন হাত মৃদুভাৱে ঘৰ্ষণ কৰি এক উত্তাপৰ সৃষ্টি কৰক আৰু ১ সেই উত্তাপ দুয়োটা চকুৰ ওপৰত হাত দুখন ৰাখি অনুভৱ কৰক আৰু যেতিয়া সাজু হ'ব লাহে 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 দুচকু মেলি আপোনাৰ প্ৰাত্যহিক জীৱনলৈ উভতি আহক। আশা কৰোঁ আপুনি এক নিৰ্মল সতেজতা অনুভৱ কৰিছে। মোৰ সৈতে এই ধ্যান যাত্ৰাত ওলোৱাৰ বাবে সম্পূৰ্ণ সহযোগ কৰাৰ বাবে আপোনালৈ মোৰ ফালৰ পৰা থাকিল আন্তৰিক কৃতজ্ঞতা। আজিৰ পৰা আপোনাৰ